শিক্ষামন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি অসম কলেজ শিক্ষক সন্থাৰ গুণোৎসৱ বৰ্জন নকৰিবলৈ সংস্থাক আহ্বান জনাইছিল শিক্ষামন্ত্ৰীয়ে। গুণোৎসৱত সহযোগ কৰিব ৰাজ্যৰ কলেজ শিক্ষকসকলে আৰু সাময়িকভাৱে স্থগিত ৰাখিলে গুণোৎসৱ বৰ্জন কাৰ্যসূচী। চৰকাৰক এমাহৰ সময়সীমা বান্ধি দিলে ACTA, নহলে পুনৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ। কালি নিশা অনুষ্ঠিত বৰ্ধিত কাৰ্যনিৰ্বাহকত এই সিদ্ধান্ত গ্ৰহণ কৰিছে ACTA। এমাহৰ ভিতৰত সমস্যা সমাধান নকৰিলে লোৱা হ'ব আন্দোলনৰ কাৰ্যসূচী। 6 ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যৰ প্ৰতিখন কলেজত হ'ব ধৰ্ণা কাৰ্যসূচী। পৰৱৰ্তী পৰ্যায়ত লোৱা হ'ব শ্ৰেণী বৰ্জন কাৰ্যসূচী। অহা বৰ্ষৰ পৰা উচ্চতৰ মাধ্যমিকৰ সকলো শ্ৰেণী বৰ্জন কৰাৰো হুংকাৰ। ইয়াৰ উপৰিও গুৱাহাটীৰ ৰাজপথত নমাৰ হুংকাৰ ACTAৰ। শিক্ষামন্ত্ৰীজন যিয়েই নহওক তেখেত আমাৰ যিহেতুকে মুৰব্বী, তেখেতে 3বাৰকৈ যিহেতুকে আমাক ৰিকুৱেষ্ট কৰিছে। পৰহি শনিবাৰে এবাৰ, কালি দিনত সভাপতি আৰু সাধাৰণ সম্পাদকক কৰিছে আৰু আবেলি সময়ত তেখেতে এটা ইলেক্ট্ৰনিক মাধ্যমৰ জৰিয়তে গোটেই শিক্ষক সমাজলৈ আবেদন দিছে, কলেজ শিক্ষক সমাজলৈ। গতিকে 3বাৰকৈ যিহেতুকে তেখেতে আবেদন কৰিছে, আমি তেখেতৰ সেই আবেদনৰ প্ৰতি এটা সন্মান জনোৱাটো উচিত আৰু সেই সন্মান জনাই আমি সদ্যহতে এমাহৰ কাৰণে, তেখেতেও যিহেতুকে কৈছে যে মই এমাহৰ ভিতৰত আপোনালোকৰ যিখিনি সমস্যা আছে সেইখিনি মই যিখিনি প্ৰয়োজন হয় সেইখিনি মই নিজে সমাধান কৰিবলৈ চেষ্টা কৰিম আৰু নোৱাৰাখিনি মই মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰলৈ লৈ যাম। গতিকে সেইখিনি কথা কৈছে, গতিকে আমি সদ্যহতে এমাহৰ কাৰণে আমি গুণোৎসৱত সহযোগিতা কৰোঁ। যিহেতুকে আমাৰ দাবীসমূহ চৰকাৰে মানি লোৱা নাই বা প্ৰমোচনৰ ক্ষেত্ৰত যথেষ্ট বিসংগতিপূৰ্ণ কাম কাজ চলি আছে, খামখেয়ালি চলি আছে, আমি অহা বৰ্ষৰ পৰা উচ্চতৰ মাধ্যমিকৰ শ্ৰেণীত পাঠদান কৰাৰ পৰা বিৰত থাকিম। অসমৰ কোনো কলেজ শিক্ষকে কলেজসমূহত যিবোৰ হায়াৰ ছেকেণ্ডেৰী ক্লাছ আছে সেই ক্লাছবিলাকত পাঠদান আৰু নকৰে অহা বৰ্ষৰ পৰা। সেইটো আমাৰ এটা সিদ্ধান্ত হ'ব আৰু যদিহে আমাৰ এই দাবীবিলাকৰ ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ যোগাত্মক সঁহাৰি আমি এই মাহৰ ভিতৰত আমি নাপাওঁ।